নমস্কাৰ। আশা কৰিম সকলোৱে কুশলে আছে। আপোনালোকে হয়তো ইতিমধ্যে জ্ঞাত যে আপোনালোকৰ বিটিআৰ LP-UPৰ আকৌ নিযুক্তি দিলে 134টা পদত। আৰু এই লিষ্টটো অনলাইনত দিয়া নাছিল, অৰ্থাৎ যিটো আপোনাৰ বিটিআৰ এডুকেশ্যনেল ৱেবছাইট আছিলে বড়োলেণ্ডৰ, সেই ৱেবছাইটখনত দিয়া নাছিলে। যিটো সময়ত সৰু সৰু ইউটিউবাৰসকলে ৱেবছাইট খুলিলে সকলোখিনি ইনফৰ্মেশ্যন সেই ৱেবছাইটত দি দিয়ে, সেই সময়ত বিটিআৰ চৰকাৰে কিন্তু চাকৰিৰ নিচিনা ইনফৰ্মেশ্যনবোৰ কিন্তু ৱেবছাইটত নিদিয়ে বা আগতীয়াকৈ নজনায়। ইমান সোনকালে কৰে, বিশেষকৈ বিটিআৰ চৰকাৰে। যেতিয়া এক্সাম এটা পাতে, এক্সামৰ পিছত মাহ পিছতহে ৰেজাল্টখিনি দিয়ে। ৰেজাল্টৰ পিছত যেতিয়া মানে আমাৰ ৰেজাল্টখিনি দিয়ে, ৰেজাল্টৰ দিয়াৰ ঠিক এদিন পিছতে আপোনালোকৰ এপইণ্টমেণ্টখিনি দি দিয়ে। অৰ্থাৎ মেৰিট লিষ্ট ওলোৱাৰ পিছদিনাই এপইণ্টমেণ্টখিনি দি দিয়ে। আপোনালোকে ইতিমধ্যে জানে 2024ত যিটো LP-UPৰ যিটো নিযুক্তি দিলে, তাত কিন্তু এনেকৈ কৰিছে, মেৰিট লিষ্টৰ ঠিক এদিন পিছতে আপোনালোকৰ এপইণ্টমেণ্টখিনি দি দিলে। ঠিক তেনেকুৱাই কিন্তু আকৌ এইবাৰ কৰিলে, যিটো 134টা পদত যে নিযুক্তি দিলে LP আৰু UPত। যোৱা শনিবাৰ দিনা কি কৰিলে, সকলোকে ফোন কৰি মাতিলে। ফোন কৰি মাতাৰ পিছত আপোনালোকৰ ছানডে আকৌ এপইণ্টমেণ্টখিনি দি দিলে। যদি ইয়াৰ মাজতে কিবা যদি হয়, এপইণ্টমেণ্টত যদি কিবা যদি খেলি মেলিও হয়, যাতে কোনেও মাত মাতিব নোৱাৰে, এনেকুৱা এটা চিচুৱেশ্যন ক্ৰিয়েট কৰে আমাৰ বিটিআৰ চৰকাৰে। আপোনালোকে হয়তো ভাবি আছে, মই এই কথাখিনি কিয় কৈছো। আপোনালোকে এবাৰ ভাবক, আপোনালোকৰ সন্মুখত বিটিআৰৰ ৰেজাল্ট আছে। আপোনালোকে হয়তো ইতিমধ্যে জানে যে বিটিআৰৰ যিটো GTPGTৰ ভেৰিফিকেশ্যন চলি আছে, তাতে এনেকুৱা নহয় যে 1:1 কেণ্ডিডেটছ মাতিছে অথবা 1:2 মাতিছে, এনেকুৱা নহয়। কি কৰিছে, সকলো কেণ্ডিডেটছক মাতিছে। এই সকলোখিনি কেণ্ডিডেটছক মাতাৰ আঁৰতনো কি কাৰণ হ'ব পাৰে? 1:2 বা 1:3 কৰি পেলাই আপোনালোকক মাতিব পাৰিলেহেঁতেন, কিন্তু তেনেকুৱা কৰা নাই। নন বিটিআৰ সকলোকে মাতি দিছে। এতিয়া কথা হ'ল, ইয়াৰ আঁৰত কি কাৰণ হ'ব পাৰে? আপোনালোকে হয়তো জানে যে 2024ত যিটো নিযুক্তি দিলে, তাতে কিন্তু আপোনালোকৰ ৱেষ্ট বেংগলৰ BEd-খিনি একচেপ্ট কৰা নাছিলে আৰু NIOS DLED-ও একচেপ্ট কৰা নাছিলে। ঠিক সেইদৰে কিন্তু এইবাৰো হ'ব পাৰে। বিটিআৰ যিটো GTPGT আছে, ইয়াতো কিন্তু এনেকুৱা হ'ব পাৰে যে ৱেষ্ট বেংগলৰ যিবোৰ BEd আছে, অকল ৱেষ্ট বেংগল বুলি নহয়, অসমৰ বাহিৰৰ পৰা যিসকলে নেকি BEd কৰিছে, সেইসকলক হয়তো বেলেগ কৰিব পাৰে। যেনেকুৱা নেকি LP-UPৰ ক্ষেত্ৰত কৰিছিল, হয়তো দুই এজন এনেকুৱা কেণ্ডিডেটছক দিছিলে, বাহিৰৰ পৰা BEd কৰা কেণ্ডিডেটছক হয়তো দিছিলে। এইটো অকল যাতে কোনো ধৰণৰ ইছ্যু ক্ৰিয়েট কৰিব নোৱাৰে, যাৰ কাৰণেহে দিছিলে। ঠিক সেইদৰে এইবাৰো হয়তো দুই এজনক দিব, যাতে কোনো ধৰণৰ ইছ্যু ক্ৰিয়েট নহয়, যাৰ কাৰণে হয়তো এইবাৰো GTPGT দিব। কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব। এইবাৰ GTPGT-ত আপোনালোকক সকলোকে মাতাৰ কাৰণ এইটোৱে হ'ব পাৰে, গতিকে আপোনালোকে সাৱধান হ'ব। নহ'লে কিন্তু আপোনালোকক চাকৰিৰ পৰা বঞ্চিত কৰিব পাৰে। এই ভেৰিফিকেশ্যন কৰি থকা অৱস্থাতে হয়তো এনেকুৱা হ'ব যে ভেৰিফিকেশ্যনৰ পিছেই আপোনালোকে এনেকুৱা হ'ব, এদিনতে আপোনালোকক এপইণ্টমেণ্টখিনি দি দিব আৰু তাৰপিছত আপোনালোকে আপোনালোকক মাত মাতাৰ কোনো ধৰণৰ সুযোগ নিদিব।
যাৰ কাৰণে আপোনালোকে যিহেতু কষ্ট কৰি পৰীক্ষা দিছে, লগতে আপোনালোকে বাহিৰৰ পৰা B.Ed কৰিব লগা হৈছিলে, হয়তো কাৰোবাৰ ইকনমিকেলি উইক আছিলে, কোনোবাই হয়তো আকৌ অসমৰ পৰা B.Ed কৰিব পৰা নাছিলে, যাৰ কাৰণে হয়তো বাহিৰৰ পৰা B.Ed কৰিবলগীয়া হৈছিলে। অৰ্থাৎ এজন কেণ্ডিডেটছে BA পাছ কৰাৰ পিছত যে কিমান কষ্ট কৰিব লাগে সেইটো হয়তো আমি সকলোৱে জ্ঞাত। চাওক, অসমত বেছি B.Ed কলেজ নাই। বিশেষকৈ আমি যিহেতু BTR কথা পাতি আছো, BTRত যিহেতু ইমান B.Ed কলেজ নাই যে সকলোৱে B.Ed কৰি ল'ব, সকলোৱে অসমৰ BTR পৰাই B.Ed কৰিব, এনেকুৱা কলেজ নাই, এনেকুৱা সুবিধা নাপায়। কোনোবাই হয়তো ইকনমিকেলি উইক থাকে, কোনোবাই হয়তো সময় নাপায়, কাৰোবাৰ হয়তো এনেকুৱা হয় যে চিট নাপায়, কাৰণ লিমিটেড চিট থাকে, যাৰ কাৰণে কৰিবলগীয়া হয়। তাৰ পিছত আৰু বহু কষ্ট কৰি আপোনালোকৰ পৰীক্ষাখিনি দিব লাগে। দিনে ৰাতি কষ্ট কৰি আপোনালোকে এক্সামখিনি দিয়ে। তাৰ পিছত যদি এনেকুৱা কৰে যে আপোনালোকে ৱেষ্ট বেংগল বা বাহিৰৰ পৰা B.Ed কৰিছে কাৰণে যদি আপোনালোকক চাকৰিৰ পৰা বঞ্চিত কৰে, আপোনালোকৰ বহুতে বেয়া লাগিব, বহুতে হয়তো মানসিকভাৱে দুৰ্বল, কিবা এটা কৰিব, এনেকুৱা হয়তো চিচুৱেশ্যন হয়তো হ'ব পাৰে, মেণ্টেলি ডিষ্টাৰ্ব হৈ যায়। যাৰ কাৰণে কৈছো আপোনালোকে আগতীয়াকৈ ব্যৱস্থা কৰক। আপোনালোকে চৰকাৰৰ লগত আলোচনাত বহক, প্ৰেছ মিট দিয়ক, আপোনালোকে যি কৰিব পাৰে আপোনালোকে কৰক, যাতে কোনো যোগ্য কেণ্ডিডেটছে এই চাকৰিৰ পৰা বঞ্চিত হ'ব নোৱাৰে। অকল ৱেষ্ট বেংগলৰ পৰা B.Ed কৰিছে কাৰণে যে চাকৰি নাপাব, এনেকুৱা যাতে নহয়। আৰু ইতিমধ্যে হয়তো বহুতো কেণ্ডিডেটছ মিলাই পেলাই প্ৰমোদ বড়ো ছাৰৰ লগতো হয়তো বহিছিল, বহুতে কৈ আছে গ্ৰীণ চিগনেল পাইছে বুলি। আপোনালোকে জানে যে পলিটিক্সত কিন্তু এনেকুৱাই হয়, সকলোকে গ্ৰীণ চিগনেলে দিব, কিন্তু খেল কিন্তু পিছতহে খেলিব, কি হ'ব কোনেও নাজানে। আপোনালোকে সাৱধান হৈ যাব, পিছত যাতে পস্তাবলগীয়া পৰিস্থিতি যাতে নাহে, আগতীয়াকৈ সাৱধান হওক। যদি কিবা ব্যৱস্থা কৰিব পাৰে, এই ভেৰিফিকেশ্যন চলি থকা অৱস্থাতে আপোনালোকে কিবা এটা কৰিব, নহ'লে কিন্তু পিছত পস্তাব লাগিব। আশা কৰিম আপোনালোকে বুজিব পাৰিছে মই কি ক'ব বিচাৰিছো। LP UP দৰে যাতে এইবাৰ GT PGT যাতে নহয়, যিহেতু আপোনালোকে আগতে চাইছে কেনেকুৱা কৰিছে, মাত মাতিবৰ সুযোগ দিয়া নাছিলে, ঠিক তেনেদৰে GT PGT কৰিব পাৰে। যাৰ কাৰণে আপোনালোকে আগতীয়াকৈ ব্যৱস্থা লওক। অকল আপোনালোকৰ কথা শুনি হাঁহি এটা মাৰিলেই গ্ৰীণ চিগনেল বুলি ভাবিব নালাগে, আপোনালোকে উঠি পৰি লাগক। আৰু আপোনালোকে জানে যে কেণ্ডিডেটছৰ পোষ্টৰ তুলনাত কেণ্ডিডেটছ ইমানো নাই। যদি GTৰ ক্ষেত্ৰত যদি আমি চাওঁ, GTৰ ক্ষেত্ৰত আপোনালোকৰ যদি আমি আৰ্টছৰ ক্ষেত্ৰত যদি আমি চাওঁ, GTৰ ক্ষেত্ৰত, তেনেহ'লে পোষ্টৰ তুলনাত আপোনালোকৰ কেণ্ডিডেটছ খুবেই কম, হয়তো 2,500 মান হ'ব বা ইয়াতকৈ কম হ'ব পাৰে। আৰু PGTৰ ক্ষেত্ৰত আপোনালোকৰ 1,500ৰ পৰা আপোনালোকৰ 2,000 মান কেণ্ডিডেটছ আপোনালোকৰ BTR পৰা আছে। আৰু তাৰ ভিতৰতো এনেকুৱা কেণ্ডিডেটছ আছে যিসকলে নেকি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, এতিয়ালৈকে নিজৰ যিটো কি আছিলে, যিসকলে নেকি B.Ed কৰি আছিলে, হয়তো সিহঁতৰ ছেশ্যনখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। অৰ্থাৎ নট ক্লিয়াৰ যিবোৰ আছে, যিসকলৰ চাৰ্টিফিকেটত নট ক্লিয়াৰ বুলি আছে, সিসকলে যিহেতু চাকৰিখিনি নাপাব, এনেকুৱা কেণ্ডিডেটছো আছে যাৰ নেকি এতিয়ালৈকে B.Ed ক্লিয়াৰ হোৱা নাই, যিসকলে নেকি ভুৱা নম্বৰ দি পেলাই এপ্লাই কৰিছিলে।
পোষ্টৰ তুলনাত কেণ্ডিডেটছৰ সংখ্যা বহুতেই কম, কাট অফো ইমান নাযায়, খুব কম যাব কাট অফ। আৰু যদি এনেকুৱা হয় যে ৱেষ্ট বেংগলৰ পৰা বি এড কৰা সকলক যদি বাদ দিয়ে, অৰ্থাৎ বাহিৰৰ পৰা বি এড কৰা সকলক যদি বাদ দিয়ে, কাট অফ কিন্তু আৰু কমি যাব। গতিকে আপোনালোকে যদি চিনচিয়াৰ হয়, এই ক্ষেত্ৰত যদি আপোনালোকে যদি ভালকে পঢ়িছে, কি কৰিছে, তেনেহ'লে আপোনালোকে নিশ্চয় মোৰ কথাখিনি বুজিব পাৰিছে। আৰু যদি বুজিব পাৰিছে, তেনেহ'লে আপোনালোকৰ ব্যৱস্থা আপোনালোকে কৰিব পাৰিব। আপোনালোকে কি পন্থা হাতত ল'ব, সেইটো আপোনালোকে আলোচনা কৰক, আৰু যিকোনো এটা পন্থা আপোনালোকে হাতত লওক, নহ'লে কিন্তু পিছত পস্তাব লাগিব। আৰু আপোনালোকক আৰু এটা কথা ক'ম যে আপোনালোকে হয়তো ভাবি আছে যে মই হয়তো এক্সাম দিয়া নাই, মই সন্মুখৰ পৰা কিয় কথা কোৱা নাই, এনেকুৱা হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে। হয়, মই বি এড কৰা নাই আৰু মই সন্মুখৰ পৰা কথাও কোৱা নাই, কিন্তু আপোনালোকে যিখিনি কষ্ট কৰিছে সেইখিনি মই অনুভৱ কৰিব পাৰোঁ, যাৰ কাৰণে মই এই কথাখিনি কৈছোঁ। আৰু যদি আপোনালোকে কথাখিনি সঁচা বুলি ভাবে, তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।